এখন ৰভাথলী কাৰণটো হ'ল বিয়াৰ খাদ্য বেয়া হোৱা বুলি কোৱাৰ বাবে গুলিয়াই হত্যা কৰা হ'ল এজনক নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ এক আচৰিত কাণ্ড এক আচৰিত ঘটনা হয় বিয়া বুলি ক'লে যি এটা পবিত্ৰ অনুষ্ঠান এটা মাংগলিক অনুষ্ঠান য'ত হোমৰ গোন্ধ য'ত ফুল মালাৰ অপূৰ্ব গোন্ধেৰে আমোলমোলাই থকা এটা পৰিৱেশ য'ত দুই পাত্ৰ পাত্ৰী বৈবাহিক জীৱনৰ সাংসাৰিক জীৱনৰ বান্ধনত সোমাই পৰে এই বিবাহ অনুষ্ঠানৰ জৰিয়তে আৰু সেই বিবাহ অনুষ্ঠান যি বিবাহ অনুষ্ঠানত আশীৰ্বাদ দিবৰ বাবে অভ্যাগত সকলক আমন্ত্ৰণ জনোৱা হয় আৰু সেই অভ্যাগত সকলৰ মাজৰে এজনক যদি গুলিয়াই হত্যা কৰা হয় তেতিয়া হলে ইয়াতকৈ আৰু আচৰিত কথা কি থাকিব পাৰে হয় তেনেকুৱাই এটা আচৰিত কাণ্ড আচৰিত ঘটনা সংঘটিত হৈছে য'ত নেকি দৰাপক্ষৰ এজন লোকক গুলিয়াই প্ৰাণ ললে কইনা পক্ষৰ এজনে তাকো কইনাৰ খুৰাকে উদ্যত মাৰণাস্ত্ৰ লৈ ৰভাতলীৰ ভিতৰতে গুলিয়াই হত্যা কৰিলে দৰাপক্ষৰ এজন যুৱকক 37 বছৰীয়া এজন যুৱক এই 37 বছৰীয়া যুৱকজনক ৰভাতলীতে গুলিয়াই হত্যা কৰা হ'ল আৰু কাৰণটোৱে হ'ল যে কইনা পক্ষই দৰাপক্ষৰ বাবে যে খানাৰ আয়োজন কৰিছিল খাদ্যৰ আয়োজন কৰিছিল সেই খাদ্য নিম্নমানৰ হোৱা বুলি এটা অভিযোগ উত্থাপন কৰিছিল এটা সামান্য অভিযোগ কাৰণ সকলোৱে বিয়াৰ খাদ্য কেনেকুৱা হৈছে সেয়া ভাল বেয়া কোনোবাই যদি ভাল পাইছে ভাল বুলি কয় যদি কোনোবাই বেয়া পাইছে বেয়া বুলি কয় গতি তেনেকুৱা এটা সাধাৰণ কথা আছিল যে দৰাপক্ষৰ বাবে প্ৰস্তুত কৰা সেই খাদ্য কিছু গুণগত দিশৰ পৰা বা ভাল হোৱা নাছিল বুলি উল্লেখ কৰিছিল দৰাপক্ষৰ এজনে আৰু ইয়াতে ক্ষুণ্ণ হৈ কইনাৰ খুৰাকে উদ্যত মাৰণাস্ত্ৰ লৈ মূৰত শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰিলে ৰক্তাক্ত হৈ পৰিল ৰভাতলী এনেকুৱাই এটা নাভূত নাশ্ৰুত কাণ্ড সংঘটিত হৈছে 37 বছৰীয়া এজন যুৱক অৰুণ কুমাৰ নামৰ 37 বছৰীয়া যুৱকজনক কইনাৰ খুৰাকে গুলিয়াই হত্যা কৰাক লৈ চৌদিশে তোলপাৰ লাগিছে সোশ্যাল মিডিয়াত তোলপাৰ লাগিছে এই বিষয়টোক লৈ চাঞ্চল্য এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে প্ৰিয় দৰ্শক এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত হয় উত্তৰ প্ৰদেশ যি নেকি অপৰাধৰ ৰম্য ভূমি উত্তৰ প্ৰদেশ সাধাৰণ কথাতে গুলিয়াগুলিৰ ঘটনা যেন সামান্য কথা উত্তৰ প্ৰদেশত আৰু তেনেকুৱাই এটা আচৰিত কাণ্ড এইবাৰ সংঘটিত হ'ল এখন বিয়া ঘৰত এখন ৰভাতলীত উত্তৰ প্ৰদেশৰ কাজগঞ্জৰ সাৱাহৰ নামৰ ঠাইত কাজগঞ্জ জিলাৰ সাৱাহৰ নামৰ ঠাইত এই আচৰিত কাণ্ড সংঘটিত হ'ল অৰুণ কুমাৰ 37 বছৰীয়া যুৱকজনে দৰাৰ লগত আহিছিল দৰা পক্ষৰ হৈ আহিছিল সিকান্দাৰৰ পৰা দৰা পক্ষৰ সৈতে আহিছিল হাথৰাছৰ সিকান্দাৰৰ পৰা দৰাৰ লগত আহিছিল অৰুণ কুমাৰ আৰু সেই অৰুণ কুমাৰে যেতিয়া বিয়া অনুষ্ঠানৰ মাজতে দৰাপক্ষক খাদ্য খাবলৈ দিয়া হ'ল দৰাপক্ষৰ বাবে প্ৰস্তুত কৰা খাদ্য খালে আৰু সেই খাদ্য খাই এটা অভিযোগ কৰিছিল সামান্য অভিযোগ যে দৰাপক্ষৰ বাবে প্ৰস্তুত কৰা খাদ্য বৰ বেছি ভাল হোৱা নাছিল বা খাদ্যৰ গুণগত মান সিমান উৎকৃষ্ট নাছিল বুলি উল্লেখ কৰিছিল বা এটা সামান্য অভিযোগ কৰিছিল দৰাপক্ষৰ সেইজন যুৱক অৰুণ কুমাৰে আৰু ইয়াতেই ক্ষুণ্ণ হৈ গুৰু গোসাই নামানি এটা অবৈধ মাৰণাস্ত্ৰ 315 বৰ এটা পিস্তলেৰে গুলিয়াই হত্যা কৰিলে মূৰত শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰিলে লগে লগে ভুক্তভোগী অৰুণ কুমাৰক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল যদিও হাস্পতালত ইতিমধ্যে চিকিৎসকে মৃত ঘোষণা কৰে অৰুণ কুমাৰক ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিছে মাৰণাস্ত্ৰ উদ্ধাৰ কৰাৰ সমান্তৰালকৈ ইতিমধ্যে হত্যাকাৰীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তদন্ত অব্যাহত ৰাখিছে উল্লেখযোগ্য যে এই বিয়াখন অনুষ্ঠিত হৈছিল ৰুমাল সিং নামৰ লোকজনৰ ঘৰত ৰুমাল সিঙৰ কন্যাৰ বিবাহ অনুষ্ঠান আছিল আৰু সেই ৰুমাল সিঙৰ কন্যাৰ বিবাহ অনুষ্ঠানতে এই ঘটনা সংঘটিত হ'ল উত্তৰ প্ৰদেশৰ কাজগঞ্জত ইতিমধ্যে ভুক্তভোগীৰ পৰিয়ালে থানাত এজাহাৰ দাখিল কৰিছে আৰু সেই এজাহাৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰু আৰক্ষী উপস্থিত হৈ বিএনএছৰ 103 নম্বৰ থানাত গোচৰ ৰুজু কৰি বৰ্তমান অভিযান আৰম্ভ কৰিছে তদন্ত আৰম্ভ কৰিছে হত্যাকাণ্ডত ব্যৱহাৰ কৰা সেই মাৰণাস্ত্ৰ ইতিমধ্যে পিস্তল আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে আৰু হত্যাকাৰীকো গ্ৰেপ্তাৰ কৰিছে
এই ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ কাছগঞ্জ জিলা তথা উত্তৰ প্ৰদেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সকলোৱে আচৰিত প্ৰকাশ কৰিছে আশ্চৰ্য প্ৰকাশ কৰিছে যে এনেকুৱা এটা কথা কেন্দ্ৰ কৰিও হত্যাকাণ্ড এটা সংঘটিত হ'ব পাৰেনে আৰু হয় তেনেকুৱা এটা ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কাছগঞ্জ জিলাত য'ত নেকি দৰাপক্ষৰ এজন যুৱক এই যুৱকজনে বিয়াৰ খাদ্য ভাল হোৱা নাছিল বুলি কৈছিল আৰু হেয়াই কাল হ'ল আৰু সেই কালৰ বাবে যেন মৃত্যুক আকোৱালি ল'বলগীয়া হ'ল এইজন অৰুণ কুমাৰ নামৰ ৩৭ বছৰীয়া যুৱকে ইতিমধ্যে হত্যাকাৰী কঠোৰ শাস্তিৰ দাবীৰে ভুক্তভোগী যুৱকৰ পৰিয়ালে আৰক্ষীৰ ওচৰত দাবী উত্থাপন কৰিছে ক্ষিপ্ৰতাৰে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰি হত্যাকাৰীৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হওক আৰু ইতিমধ্যে হত্যাকাণ্ড সন্দৰ্ভত বিএনএছৰ ১০৩ নম্বৰ ধাৰা আৰোপ কৰি গোচৰ ৰুজু কৰা হৈছে আৰু সেই গোচৰৰ ভিত্তিত হত্যাকাৰীক অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে হত্যাকাৰীৰ নাম সন্মুখলৈ আহিছে হত্যাকাৰীজন হৈছে হত্যাকাৰীৰ নাম অৱশ্যে এতিয়া প্ৰকাশ কৰা হোৱা নাই ৫০ বছৰীয়া হত্যাকাৰীৰ ৫০ বছৰীয়া কইনাৰ নিজৰ খুৰাকে এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰিলে তাকো ৰভাতলিত এনে ধৰণৰ নৃশংস হত্যাকাণ্ডক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৰুমাল সিং নামৰ লোকজনৰ কন্যাৰ বিবাহ অনুষ্ঠানত এই অঘটন সংঘটিত হ'ল প্ৰথমে কিছু কথাৰ কটাকটি হৈছিল যেতিয়া খাদ্য বেয়া হোৱা বুলি অভিযোগ আনিছিল বা উল্লেখ কৰিছিল অৰুণ কুমাৰ নামৰ যুৱকজনে তেতিয়া কিছু কথাৰ কটাকটি হৈছিল দুইৰে মাজত কইনাৰ খুৰাক আৰু সেইজন অৰুণ কুমাৰ নামৰ যুৱকজনৰ কথাৰ কটাকটি হৈছিল আৰু তাৰ পিছতে ক্ষুণ্ণ হৈ গুৰু গোসাঁই নামানি কইনাৰ খুৰাকে শূন্য দূৰত্বৰ পৰা মূৰত পিস্তলেৰে গুলিয়াই হত্যা কৰিলে যুৱকজনক গতিকে এতিয়া আৰক্ষী তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে আৰক্ষী তদন্তত কি কথা আৰু পোহৰলৈ আহে সেয়া নিশ্চয় লক্ষণীয় হ'ব কিন্তু মুঠৰ ওপৰত এই ঘটনাই সকলোৰে মন মগজু জোকাৰি গৈছে কেনেদৰে এজন লোকে এই হত্যাকাণ্ড সংঘটিত কৰিব পাৰে বিবাহৰ দৰে এটা পবিত্ৰ অনুষ্ঠানত তাকো দৰাপক্ষৰ এজন আত্মীয়ক কইনা পক্ষৰ আত্মীয়ই গুলিয়াই হত্যা কৰিলে দৰাপক্ষৰ হৈ আহিছিল অৰুণ কুমাৰ নামৰ ৩৭ বছৰীয়া যুৱকজন এই ঘটনা সংঘটিত হৈছে শনিবাৰে আছিল সেই বিবাহ অনুষ্ঠান শনিবাৰে নিশা ৰভাতলিত সংঘটিত হ'ল ৰভাতলি ৰক্তাক্ত কৰিলে খোদ কইনাৰ খুৰাকে ইতিমধ্যে আৰক্ষী অধীক্ষক গৰাকী ঘটনাস্থলীত উপস্থিত হৈছে ঘটনাস্থলীত উপস্থিত হৈ এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বিজয় কুমাৰ আমি এই মুহূৰ্তত জনাইছো বিজয় কুমাৰ কইনাৰ খুৰাকৰ নাম হৈছে বিজয় কুমাৰে এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰিছে আৰু আৰক্ষী অধীক্ষক গৰাকীয়ে হত্যাকাৰী বিজয় কুমাৰক গ্ৰেপ্তাৰ কৰাৰ কথাও সদৰি কৰিছে মুঠৰ ওপৰত এই কাণ্ডই সকলোকে জোকাৰি গৈছে মন মগজু জোকাৰি গৈছে এনেকুৱা আচৰিত কাণ্ড য'ত বিবাহ অনুষ্ঠানত সামান্য এটা কথা খাদ্য বেয়া হোৱা বুলি কোৱাৰ বাবে এই ভয়ংকৰ পৰিণাম এজন লোকে অৰ্থাৎ কইনাৰ খুৰাকে হত্যা কৰিলে দৰাপক্ষৰ এজনক এই বিষয়টোত কিভাৱে অমানৱীয় কাণ্ড মানুহৰ এই অমানৱীয় এই নৃশংস এই বৰ্বৰ কাণ্ডক লৈ মতামত আগবঢ়াওক কমেন্ট সেকশনত ধন্যবাদ